আজি বাঁহৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হৈছে আৰু বাণিজ্যিক পৰ্যায়ত বাঁহৰ সামগ্ৰী তৈয়াৰ কৰোঁতে কিছু আৱৰ্জনা বা অৱশিষ্ট পদাৰ্থ সঞ্চয় কৰা হৈছে, যিটো ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় বা অপ্ৰয়োজনীয় হৈ থাকে বা ইয়াৰ নিষ্কাশনৰ অৰ্থ হৈছে ইয়াক নিষ্কাশনৰ বাবে ব্যয় কৰিব লাগিব, কিন্তু এই আৱৰ্জনাবোৰ বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি আৰু অপচয় নহয় আৰু বহুতো সামগ্ৰী সৃষ্টি কৰিব পাৰি। ইন্ধন হিচাপে পোনপটীয়াকৈ বাঁহ জ্বলাই শক্তি প্ৰাপ্ত কৰাৰ পদ্ধতি সচৰাচৰ হৈ আহিছে। বিভিন্ন বাঁহৰ অৱশিষ্টৰ পৰা জৈৱ ইন্ধন যেনে ইথানল আৰু জৈৱ CNG, ইটা, কাঠকয়লা আদি তৈয়াৰ কৰিব পাৰি। কাঠকয়লা নিৰ্মাণ প্ৰক্ৰিয়াৰ অধীনত বাঁহৰ ভিনেগাৰো প্ৰাপ্ত কৰিব পাৰি। ইয়াৰ উপৰিও বাঁহৰ ধূলি ওলমি থকা ধূপকাঠিৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। ঔদ্যোগিক স্তৰত শক্তি আৰু শক্তি উৎপাদনৰ বাবে বাঁহক শক্তি প্ৰকল্পত জৈৱিক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। বাঁহ ব্যৱহাৰ কৰিলে ইয়াৰ পৰা ওলোৱা আৱৰ্জনাত বাঁহৰ সৰু টুকুৰা থাকে, যাৰ পৰা বাঁহৰ নখ তৈয়াৰ কৰা হয়। আচবাবত ব্যৱহাৰ কৰিব পাৰি। বাঁহ কাটিলে তাৰ পৰা গুৰি বা পাউডাৰ ওলাই আহে। আমি সেই পাউডাৰ ব্যৱহাৰ কৰি বৰ্ড বনাব পাৰোঁ বা লাঠিৰ ওপৰত আৱৰণ প্ৰস্তুত কৰিবলৈ আগৰবাতি বা ধূপ ব্যৱহাৰ কৰিব পাৰোঁ। বাঁহৰ পৰা বাকী থকা সৰু পটিবোৰ কাৰুশিল্পৰ সামগ্ৰীৰ আচবাবত খুব ভালদৰে ব্যৱহাৰ কৰিব পাৰি। বাঁহ ফাটিলে বেৰৰ পেনেলৰ বাবে ফ্লেটেণ্ড বাঁহ হিচাপে ব্যৱহাৰ কৰিব পাৰি। প্ৰতিটো প্ৰকাৰৰ বাঁহ আৰু ইয়াৰ প্ৰতিটো অংশ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ কোনো অংশক আৱৰ্জনা বুলি ক'ব নোৱাৰি। এটা কামৰ বাবে যি ব্যৱহাৰ কৰা নহয়, সেয়া আন এটা কামত ব্যৱহাৰ হয়। বাঁহে বিভিন্ন ধৰণৰ আৱৰ্জনা সামগ্ৰী যেনে ডাটা উৎপাদন কৰে। বাঁহৰ আণ্ডাৰ বাঁহ, ওপৰৰ বাঁহৰ বাকলি, সামগ্ৰী তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰিব নোৱাৰা অংশ, বাঁহৰ ধূলি আদিৰ সাধাৰণতে আমি এই বাকী থকা বাঁহৰ অংশবোৰ একেধৰণে এৰি দিওঁ, কিন্তু এই সকলোবোৰ আৱৰ্জনাৰ ক্ষেত্ৰত ব্যৱসায়ৰ বহুতো নতুন সম্ভাৱনা লুকাই আছে। ইয়াৰ বাণিজ্যিক ব্যৱহাৰে গোটটোৰ মুখ্য সামগ্ৰীবোৰ অধিক প্ৰতিযোগিতামূলক কৰাত সহায় কৰে। আজি বৰ্ধিত জনসংখ্যাৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো দেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। দেশত পৰিবহণ আৰু ঘৰুৱা ব্যৱহাৰৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰতি বছৰে ৭৯% পেট্ৰলিয়াম আমদানি কৰা হয়। এই নিৰ্ভৰশীলতাৰ বাবে যদিও দেশৰ ধন বৃহৎ পৰিমাণত বাহিৰলৈ যায়, ইয়াৰ ব্যৱহাৰে প্ৰদূষণৰ সৃষ্টি কৰাৰ লগতে সেউজগৃহ গেছ নিৰ্গমন উদ্বেগজনক স্তৰত বৃদ্ধি কৰিছে। যোৱা কেইবাবছৰ ধৰি এই সমস্যাটোৰ সমাধান জৈৱিক ইন্ধন হিচাপে দেখা গৈছে, যি ইন্ধনৰ বিকল্প আৰু পৰিৱেশ অনুকূল হয়। বাঁহৰ আৱৰ্জনাই জৈৱিক ইন্ধন যেনে ইথানল আৰু জৈৱ CNG প্ৰস্তুত কৰিব পাৰে আৰু ই আমাৰ বাবে বিভিন্ন ধৰণে লাভজনক। প্ৰথমে আৱৰ্জনা নিষ্কাশন, দ্বিতীয়তে মানুহৰ বাবে নতুন ব্যৱসায়ৰ সুযোগ আৰু তৃতীয়তে জৈৱিক ইন্ধন। বাহনত ইন্ধন হিচাপে জৈৱ CNG আৰু ইথানল ব্যৱহাৰ কৰা হয়। ই হৈছে ইন্ধনৰ এক পৰিষ্কাৰ, সস্তা আৰু পৰিৱেশ অনুকূল পদ্ধতি। বাঁহৰ ঘূৰণীয়া বাঁহৰ লাঠি তৈয়াৰ কৰোঁতে বহুতো ভেষ্টিজ ওলায়। পিণ্ড, ধূলি আদি বহুত ওলাই আহে। ই প্ৰায় ৮০-৮৫% ভেষ্টিজ উৎপাদন কৰে আৰু প্ৰকৃত উৎপাদন মাত্ৰ 15%হে হয়। এই প্ৰক্ৰিয়াৰ পৰা ওলাই অহা আৱৰ্জনাৰ পৰা আমি বাঁহৰ কাঠকয়লা পাওঁ। কাঠকয়লা তৈয়াৰ কৰোঁতে উপজাত হিচাপে ভিনেগাৰ আমি লাভ কৰিব পাৰোঁ। জৈৱ CNG আৱৰ্জনাৰ পৰা তৈয়াৰ কৰিব পাৰি। ইথানল তৈয়াৰ কৰিব পাৰি আৰু লগতে এই বাঁহৰ আৱৰ্জনাসমূহ আৱৰ্জনা বিদ্যুৎ তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব পাৰি। বয়লাৰত অক্সিজেনৰ অভাৱত উচ্চ উষ্ণতাত বায়োমাছ কঠিন ইন্ধন বা কাঠকয়লা, তৰল ইন্ধন আৰু গেছ আদিলৈ ৰূপান্তৰিত হয়। বাঁহৰ কাঠকয়লা কয়লাৰ দৰে ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। জৈৱ শোধনাগাৰত তৰল ইন্ধন প্ৰক্ৰিয়াকৰণ কৰি জৈৱ ইন্ধন প্ৰাপ্ত কৰিব পাৰি। CNG ৰূপত গেছ বাঁহৰ পৰাও প্ৰাপ্ত কৰিব পাৰি। দেশৰ প্ৰথম জৈৱ ইন্ধন প্ৰকল্প অসমত স্থাপন কৰা হৈছে। পুনেত এটা বাঁহৰ জৈৱ CNG প্ৰকল্প স্থাপন কৰা হৈছে।
বাঁহৰ অৱশিষ্ট বা কাঠকয়লাৰ পৰা ব্ৰিকেট বনোৱা হয়। আমি ইটাক বাঁহৰ ইটা বুলিও ক'ব পাৰোঁ। যদি বাঁহৰ এটা ইটা তৈয়াৰ কৰিব লাগে, আমাৰ ওচৰত উপলব্ধ কাঠকয়লাক মিহি মিহিকৈ কাটিব লাগিব। যদি আমাৰ গুড়ি কৰা বাঁহৰ কাঠকয়লা 10 কিলোগ্ৰাম হয়, ইয়াক প্ৰায় 1 কিলোগ্ৰাম ময়দাৰ আৱৰ্জনাৰ সৈতে মিহলি কৰিব লাগিব। পানীৰ সৈতে এই সকলোবোৰ একেলগে মিহলি কৰি আমি বাঁহৰ কাঠকয়লা ব্ৰিকেট বনাব পাৰোঁ। এই ব্ৰিকেটছবোৰ হোটেল উদ্যোগত ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। লগতে য'ত বইলাৰত কয়লা ব্যৱহাৰ কৰা হয়, ইয়াৰ পৰিৱৰ্তে এই ব্ৰিকেটছবোৰ ব্যৱহাৰ কৰিব পাৰি। আমি বনোৱা বাঁহৰ কাঠকয়লাৰ হাৰ প্ৰতি কিলোগ্ৰামত নিম্নতম 10 টকা হয় আৰু ই 25,000 টনলৈ হয়। কিন্তু যদি আমি এই ব্ৰিকেটছৰ কথা কওঁ, সকলো মিলাই ব্ৰিকেটছ বনোৱাত ব্যয় হয়। ব্ৰিকেটছৰ দাম প্ৰায় 40 টকাৰ পৰা 50 টকাকৈ প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিব পাৰি। এই ফিল্মৰ মাধ্যমেৰে আমি বাঁহৰ পৰা কাঠকয়লা তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াটো শিকিম। বাঁহৰ পৰা তৈয়াৰ কৰা কাঠকয়লা বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি, যেনে ইন্ধন, মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ, চিকিৎসা বা বিশুদ্ধকৰণ আৰু শোষণৰ বাবে, অৰ্থাৎ শোষণ ইত্যাদি ধৰণে। বৰ্তমান সক্ৰিয় কৰা বাঁহৰ কাঠকয়লা সুস্থতা আৰু প্ৰসাধনৰ পৃথিৱীত ব্যৱহাৰ কৰা হৈছে। ইয়াক মুখখন পৰিষ্কাৰ আৰু ঘঁহিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও টুথপেষ্টতো বাঁহৰ কাঠকয়লা ব্যৱহাৰ কৰা হয়। এনে পৰিস্থিতিত বাঁহৰ আৱৰ্জনাৰ পৰা কাঠকয়লা তৈয়াৰ কৰাৰ ব্যৱসায় লাভজনক হ'ব পাৰে। বাঁহৰ কাঠকয়লাই ব্ৰিকেটছ বনাব পাৰে, যাক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। বাঁহৰ কাঠকয়লা প্ৰসাধনত ব্যৱহাৰ কৰিব পাৰি। বাঁহৰ কাঠকয়লাই বাঁহৰ চাবোন, বাঁহৰ পৰা মুখ ধোৱা সামগ্ৰী তৈয়াৰ কৰিব পাৰি, টুথপেষ্ট তৈয়াৰ কৰিব পাৰি। আজিকালি বাঁহৰ ব্ৰাছতো কাঠকয়লা ব্যৱহাৰ কৰা হৈছে। বাঁহৰ ব্ৰাছত ব্ৰিচলেটত বাঁহৰ কাঠকয়লা ৰখা হয়। এয়াৰ পিউৰিফায়াৰতো কাঠকয়লা ব্যৱহাৰ কৰিব পাৰি। বহু বছৰ ধৰি পানী বিশুদ্ধকৰণৰ বাবে কাঠকয়লা ব্যৱহাৰ কৰা হৈছে। ৰাসায়নিক কোম্পানী আৰু ৰং কোম্পানী দুয়োটাতে কাঠকয়লা ব্যৱহাৰ কৰা হয়। আজি আমি বাঁহৰ আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা বিভিন্ন প্ৰকাৰৰ জৈৱ ইন্ধনৰ ভিতৰত বাঁহৰ কাঠকয়লা তৈয়াৰ কৰিবলৈ শিকিম। ইয়াৰ বাবে সামগ্ৰীৰ ওপৰত কেৱল এটা চুল্লি আৰু বাঁহৰ আৱৰ্জনা বাকী থকাটো প্ৰয়োজন। বাঁহৰ কাঠকয়লা এটা চুল্লিত তৈয়াৰ কৰা হয়, য'ত বা নিয়ন্ত্ৰিত উষ্ণতাত পাইৰলিচিছৰ জৰিয়তে কাৰ্বনাইজিং কৰা হয় বা চুল্লিত ৰখাৰ আগতে শুকুৱাব লাগে। সকলোতকৈ প্ৰথম পৰ্যায়ত বাঁহ চুল্লিত ভৰোৱা হয়। দ্বিতীয় পৰ্যায়ত জুই জ্বলোৱাৰ পিছত চুল্লিটো বন্ধ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত চুল্লিত বাঁহৰ টুকুৰাবোৰ জ্বলোৱা হয়। চিমনিৰ পৰা ধোঁৱাৰ ৰঙৰ পৰিৱৰ্তন হয়। এই সত্যৰ পৰিচায়ক যে কাঠকয়লা নিৰ্মাণ আৰম্ভ হৈছে। যেতিয়ালৈকে বাঁহ সেমেকা হৈ থাকে, ধোঁৱা বগা আৰু ডাঠ হ'ব। বগা ধোঁৱাটো অলপ সময়ৰ বাবে অব্যাহত থাকিব। কাৰ্বনীকৰণৰ প্ৰক্ৰিয়াৰ সময়ত ধোঁৱা ধূসৰৰ পৰা নীলালৈ পৰিৱৰ্তন হয়। নীলা হৈছে কাৰ্বনকৰণ আৰম্ভ হোৱাৰ এটা লক্ষণ। যেতিয়া ধোঁৱাৰ ৰং নীলাৰ পৰা প্ৰায় স্পষ্ট বা স্বচ্ছ হয়, কাৰ্বনাইজেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। প্ৰক্ৰিয়াটোত প্ৰায় 2 ঘণ্টা সময় লাগে। কাৰ্বনাইজেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত চুল্লিৰ শীতলকৰণ পৰ্যায় আৰম্ভ হয়। এই পৰ্যায়টো প্ৰায় 30 মিনিট ধৰি চলিব। বাঁহৰ পৰা কাঠকয়লা নিৰ্মাণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰায় 3 ঘণ্টা সময় লাগে। ঠাণ্ডা কৰিলে চুল্লিটো খোলা হয় আৰু কাঠকয়লা আঁতৰ কৰোৱা হয়।
তাৰ পিছত ভালদৰে তৈয়াৰ কৰা কাঠকয়লাটো ভঙা টুকুৰাবোৰৰ পৰা পৃথকে পেক কৰা হয়। ভঙা কাঠকয়লা ব্ৰিকেট উৎপাদনৰ বাবে পেক কৰা হয়। বাঁহৰ পৰা কাঠকয়লা নিৰ্মাণ গোট স্থাপনৰ ব্যয় মাত্ৰ 10,000 টকা। এনে এককৰ পৰা প্ৰতি 3 ঘণ্টাত প্ৰায় 10 কিলোগ্ৰাম কাঠকয়লা উৎপাদন কৰিব পাৰি। উৎপাদনৰ অনুপাতত ব্যয় কম বেছি হ'ব পাৰে। প্ৰতিদিনে 5 টন বাঁহৰ কাঠকয়লাৰ উৎপাদন ক্ষমতা প্ৰায় 2,50 লাখ কোটি টকাত স্থাপন কৰিব পাৰি, য'ত যন্ত্ৰপাতিৰ ব্যয় প্ৰায় 70 লাখ টকা। এটা উদ্যোগৰ অপচয় আন এটা উদ্যোগৰ বাবে সম্পদ হ'ব পাৰে। এই নীতিৰ ওপৰত আধাৰিত কৰি সক্ৰিয় অৰ্থনৈতিক সম্পদৰ সঠিক ব্যৱহাৰৰ দ্বাৰা লাভজনক হয়। এই বাঁহৰ আৱৰ্জনাবোৰ যাক আমি অপ্ৰয়োজনীয় বুলি এৰি দিওঁ, সেইবোৰ ব্যৱহাৰ কৰি আমি বিভিন্ন বস্তু নিৰ্মাণ কৰিব পাৰোঁ আৰু লগতে আৱৰ্জনা সামগ্ৰীৰ এই ব্যৱহাৰে মুখ্য সামগ্ৰীবোৰ অধিক প্ৰতিযোগিতামূলক কৰাত সহায় কৰে। ইয়াৰ বাবে মধ্যম বা উচ্চ স্তৰৰ উদ্যোগৰ দৰে বহুতো স্তৰ স্থাপন কৰিব পাৰি আৰু লগতে এই ব্যৱসায় গ্ৰহণ কৰিবলৈ বহুতো সামগ্ৰী নিৰ্মাণ কৰিব পাৰি।